খানাপাৰাত অসম গণ পৰিষদৰ সভাপতি ৰৈ আছে বিজেপিৰ সভাপতি ৰঞ্জিত দাসো এবাৰ দুবাৰ পাইচাৰিও কৰিছে খানাপাৰাত নিৰ্বাচন বুলিয়ে স্থাপন কৰা অস্থায়ী হেলিপেডৰ ওচৰত এনেকৈয়ে দুই মিত্ৰ দলৰ সভাপতিৰ পুৱা প্ৰায় 9 বজাৰ প্ৰায় অপেক্ষা অন্ত নপৰে মাজতে অতুল বৰা এবাৰ গৈ হেলিকপ্টাৰৰ পিছৰ সিটতো বহিল কাৰোবাৰ লগত ফোনতো কথা পাতিলে জানোছা কিবা এটা ব্যৱস্থা হয়ে মই হেলিকপ্টাৰটো বহি আছো মই এনে বহি আছো পিছে বৰুণ দেৱতাক ফোন কৰি বেয়া বতৰ ভাল কৰিবলৈ ফোন কৰা নাই অতুল বৰাই পাইলটকো সুধিছে কিবাকৈ হেলিকপ্টাৰ উৰিব পৰা হ'বনে নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা অংশ লোৱাৰ কথা আছিল কিন্তু বতৰৰ বিধি পথালিৰ বাবে আজি গুৱাহাটীৰ পৰা নুৰিল অতুল বৰাৰ হেলিকপ্টাৰ আৰু যাৰ বাবে অৱশেষত অগপৰ সভাপতিজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভা বাতিল কৰিব লগা হ'ল হেলিকপ্টাৰ উৰণৰ বাবে খানাপাৰাত নিৰ্মাণ কৰা অস্থায়ী কাৰ্যালয়তেই বহু সময় বহি থাকিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস পাইলট হয়নে নহয় ক'ব নোৱাৰি কিন্তু হেলিকপ্টাৰ চোৱাচিতা কৰা মানুহৰ সৈতে ৰঞ্জিত দাসেও উদ্গ্ৰীৱ হৈ কথা পাতিছে কিবাকৈ হেলিকপ্টাৰ উৰাৰ ব্যৱস্থা হ'বনে নাই সূৰ্য দেৱতাক মানে আলোচনা কৰিলে কামত আহিব না সূৰ্য নহয়তো বৰুণ হেৰি হ'ব নেকি বায়ু দেৱতা বৰুণ দেৱতাকো মাতিব লাগিব না কালিতো ইমান ধুনীয়া আছে কালি ফ্লাইং হৈছে আজি হঠাৎ চাওকচোন পিছে বৰুণ দেৱতা ৰুষ্ট আকাশ গোমা হেলিকপ্টাৰ উৰাৰ কোনো লক্ষণেই নাই 9 বজাৰ পৰা এনেকৈ পাইচাৰি কৰি ৰৈ আমনি লাগি 2 বাজিল এপাকত হেলিকপ্টাৰৰ মানুহৰ সৈতে কথা পাতিলে ৰঞ্জিত দাসে কথা পাতিলে অতুল বৰায়ো ফোনত কাৰোবাক অতুল বৰাই বুজাইছে বতৰ বেয়া হেলিকপ্টাৰ উৰাৰ লক্ষণ নাই ওপৰলৈ উঠিলে একো নেদেখা হৈ যাব এতিয়া গুৱাহাটী ঘৰ দুৱাৰ যান বাহন চলি আছেতো এতিয়া মানে দেখা পোৱা যায় কিন্তু ওপৰলৈ উঠিলে বোলে একো দেখা নাপায় গতিকে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অংশ লোৱা মৰাণৰ সভালৈ যোৱা নহবই চাগে মৰাণলৈ যাম বুলি আহিছিলোঁ মৰাণৰ জনসভাত আমি উপস্থিত থকাৰ কথা আছিল মাননীয় প্ৰধানমন্ত্ৰীৰ যি নিৰ্বাচনী প্ৰচাৰ সভা সেই সভাত বতৰ প্ৰতিকূল বতৰৰ কাৰণে এয়া সম্ভৱ হৈ নুঠিল অৱশেষত সিদ্ধান্ত লৈ পেলালে ৰঞ্জিত দাসেও হেলিকপ্টাৰ উৰাৰ কোনো লক্ষণেই নাই বতৰ ভাল হোৱাৰো লক্ষণ নাই গহপুৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'বলগীয়া ৰঞ্জিত দাসে ইচ্ছা থাকিলেও বতৰৰ বিঘিনিৰ বাবে বিষাদ বনেৰে গুৱাহাটীতেই থাকি যাবলগীয়া হ'ল বতৰ ডাৱৰীয়াৰ কাৰণে মই যেহেতু গহপুৰৰ সভাত যামগৈ মৰাণৰ সভাত যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে গতিকে বতৰ ডাৱৰীয়াৰ কাৰণে কিছু সময় এটো অপেক্ষা কৰিছোঁ সম্ভৱতঃ এইখিনি ভগৱানে হয়তো সহায় কৰিব খন্তেক পিছতে বতৰ ভাল হ'বগৈ দুই মিত্ৰ দলৰ ৰাজ্যিক সভাপতি দুগৰাকীৰ হেলিকপ্টাৰ বিভ্ৰাট নহয় বতৰৰ বিঘিনিৰ বাবেহে প্ৰধানমন্ত্ৰী মোদীৰ সভাত অংশ লোৱা সম্ভৱ হৈ নুঠিল দুয়োজনেই উভতনি যাত্ৰা নকৰি অতুল বৰা গ'লগৈ গৃহ জিলা গোলাঘাট অভিমুখে গুৱাহাটীতেই থাকি গ'ল সভাপতি ৰঞ্জিত দাস কেমেৰা পাৰ্চন গৌতম তালুকদাৰৰ সৈতে মাধৱ দাস DY 365